নলবাৰীত বিহুৰ প্ৰকৃত সংস্কৃতি জীয়াই ৰখাৰ চেষ্টা একাংশ জ্যেষ্ঠ নাগৰিক আৰু ডেকা গাভৰুৰ প্ৰভাতী বেলাতে সকলো ওলাই আহি উদযাপন কৰিলে ৰঙালীৰ ৰং স্বাস্থ্যৰ পৰম ধন নলবাৰীৰ উদ্যোগত বিহু উদযাপন হয় আজি গৰু বিহু ৰাতিপুৱাই চহা অসমীয়া কৃষিজীৱী ৰাইজে গৰুক গা ধুৱাই লাও বেঙেনা খুৱাই গৰু বিহু পালন কৰে ইয়াৰ পিছতে ৰঙালীৰ আনন্দত মতলীয়া প্ৰতিগৰাকী স্বাভিমানী অসমীয়া এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় নলবাৰীও নলবাৰীতো স্বাস্থ্যৰ পৰম ধনৰ উদ্যোগত গৰ্ডন খেলপথাৰত গৰু বিহু ও মানুহ বিহু উদযাপন কৰা পৰিলক্ষিত হয় স্বাস্থ্যৰ পৰম ধনৰ উদ্যোগত ৰঙালীৰ প্ৰভাতী শীৰ্ষক বিহু উদযাপন কৰে আজি ৰাতিপুৱা নলবাৰী গৰ্ডন স্কুল খেলপথাৰত অনুষ্ঠিত উক্ত অনুষ্ঠানৰ প্ৰথমে ইজনে সিজনক শুভেচ্ছা দি আশীষ লোৱা দেখা যায় ইয়াৰ পিছতে অনুষ্ঠানৰ পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় পতাকা উত্তোলন কৰে বিশিষ্ট চিকিৎসক তথা যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ কৈলাশ ডেকাই ইপিনে কেইজনমান বিশিষ্ট ক্ৰীড়া সংগঠক তথা বিশিষ্ট ব্যক্তিক সম্বৰ্ধনাও জনোৱা হয় তেখেতসকল ক্ৰমে বনদীপ ডেকা সাংবাদিক জিতেন শৰ্মা গংগাধৰ ডেকা আৰু বিশিষ্ট খেলুৱৈ কল্যাণ বৰ্মন ইয়াৰ পিছতে বিহু নাচ বিহু গীতেৰে সকলোৱে বিহু উদযাপন কৰা পৰিলক্ষিত হয় শেষত উদ্যোক্তাৰ ফালৰ পৰা সকলো ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দৈ চিৰা পিঠা আদি খুৱাই অসমীয়াৰ নতুন বছৰৰ অভিনন্দন আৰু ওলগ জনোৱা হয় পৰম ধনৰ উদ্যোগত উদযাপিত ৰঙালী বিহুৰ উদযাপন কমিটিৰ তৰফৰ পৰা সমূহ ৰাইজলৈ ৰঙালী বিহুৰ ওলগ যাচিছোঁ আমি প্ৰায় 50ৰ পৰা 60জন বেছিভাগেই ঊৰ্ধ বয়সৰ ব্যক্তিয়ে সদায় আহি ইয়াত ৰাতিপুৱা আমি শৰীৰ চৰ্চাত অলপমান লাগোঁ সকলোৱে খোজ কাঢ়োঁ ইয়াৰ এটাই অৰ্থ যে আমি সকলোৱে নিজৰ স্বাস্থ্যটোৰ প্ৰতি অকণমান গুৰুত্ব দিওঁ আৰু এইটো এটা গোটেই গৰ্ডন খেলপথাৰত গোটেই নলবাৰীবাসী ৰাইজৰ কাৰণে এটা আদৰ্শস্বৰূপ হিচাপে আজি কিছু বছৰৰ পৰা এনেকৈ চলি আছে আমাৰ এতিয়া সকলোবিলাকৰ লগত কথা এটা পাতি গম পালোঁ যে আমাৰ সকলোবিলাক ইয়াত শৰীৰ চৰ্চা কৰিবলৈ বা খোজ কাঢ়িবলৈ অহা যিখিনি জ্যেষ্ঠ আমাৰ নাগৰিক আছে তাৰ লগতে আমাৰ কিছু পুৰুষ মহিলা এইবিলাক আছে সকলোৱে কিন্তু সাংস্কৃতিক প্ৰেমী ৰাইজ তেওঁলোকে চিন্তা চৰ্চা কৰে যে আমাৰ বিহু এটা সংস্কৃতি বিহু অবিহনে আমাৰ অসমীয়াৰ কৃষ্টি সৃষ্টি একোৱেই বাচি থাকিব নোৱাৰে আৰু বিহু আমাৰ হিয়াৰ আমঠু এই বিহুক আমি এটা সঠিক দিশলৈ আগবঢ়াই দিয়াৰ কাৰণে যাতে আমি গৰ্ডন খেলপথাৰত আমাৰ এই জ্যেষ্ঠ নাগৰিকসকলৰ যোগেদিয়ে আমি আগবাঢ়িব পাৰোঁ সেইটো এটা চিন্তা চৰ্চা কৰি আমাৰ এটা গ্ৰুপ আছে গ্ৰুপ মানে এটা ঠিক সকলোবিলাক কথা চিন্তা চৰ্চা কৰা বা আলোচনা কৰা বা এটা গৱেষণামূলক সৃষ্টিৰ কাৰণে আগবঢ়া এটা আমাৰ অনুষ্ঠান আছে সেইটো হ'ল স্বাস্থ্যই পৰম ধন আৰু এই স্বাস্থ্যই পৰম ধনৰ আজি ৰঙালী বিহুৰ একেবাৰে প্ৰভাতী বেলাত আমি গোটেই পুৰুষ মহিলাবিলাকক ইয়াত লগাই এটা অনুষ্ঠানৰ আয়োজন কৰিছোঁ এই অনুষ্ঠানটো হ'ল আমাৰ আচলতে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথম দিনৰ বিহুৰ কাৰ্যসূচী এই কাৰ্যসূচীৰ যোগেদি আমি সকলো ৰাইজকে এটা কথাই আহ্বান জনাম যাতে অসমীয়া সংস্কৃতিৰ বাহক অসমীয়া জাতিটোক ৰক্ষা কৱচ এই বিহুক যাতে আমি এটা সঠিক দিশেৰে নৱপ্ৰজন্মৰ মাজত আগবঢ়াই দিব পাৰোঁ নলবাৰীৰ পৰা ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DX365